নমস্কাৰ আপোনালোকক ৰাতিপুৱাই মই নমস্কাৰ জনালোঁ আৰু বিশেষ এটা কাৰণত আজি আপোনালোকৰ আগলৈ মই ওলাই আহিলোঁ আৰু লগত মোৰ চাক এই দুটা মূহৰ শিং বান্ধা আছে। ইয়াক লৈ এটা কাহিনী ক'ম, সেই কাহিনীটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আহক দেৰি নকৰোঁ, তেতিয়াহ'লে কাহিনীটোৰ ফালে আগুৱাই যাওঁ। কাহিনীটো কি হ'ল জানে আপোনালোকে? কপালৰ লিখন, এইখনৰ লিখন কোনেও খণ্ডাব নোৱাৰে। ইয়াক লৈ এটা মই আপোনালোকৰ আগত কাহিনী ক'ম, আছে কাহিনীটো শুনি থাকিব। এটা পৰিয়ালৰ এটাই ল'ৰা আছিল, একমাত্ৰ এটাই ল'ৰা আছিল। ল'ৰাটো বহুত মৰমত ৰাখিছিল সিহঁতে। তাৰমানে মাকে ধৰি কি কৰিলে, ল'ৰাটোৰ বিষয় বাছনিত চালে। যেতিয়া বাছনিত চালে, বাছনিয়ালাই ক'লে যে আপোনাৰ ল'ৰাটো মূহৰ শিঙৰ আগত মৃত্যু হ'ব। তেতিয়াতো মাক বিপদত পৰিল মানুহঘৰে। ল'ৰাটোক কোনোফালে ওলাব নিদিয়ে, যাতে মূহৰ শিঙৰ আগত মৃত্যু হ'ব। ল'ৰাটোকতো ঘৰৰ পৰা ক'তো ওলাব নিদিয়ে। ল'ৰাটোক কি কৰে, ঘৰতে আবদ্ধ কৰি ৰাখি থৈ দিয়ে। আৰু ল'ৰাটোৰ বিচনাৰ ওপৰত এটা এনেকৈ মূহৰ শিং আলা আছিল, যিটো মূহৰ শিং মোৰ বুকুত বান্ধা আছে। এনেকৈ মূহৰ শিংটো আলোৱা আছিল। আৰু দুপৰীয়া যেতিয়া ল'ৰাটোৱে টোপনি মাৰি আছিল, বিধিৰ বিপাক কপালৰ লিখন বুলি কোনেও খণ্ডাব নোৱাৰে। কথাটো হয়নে নহয় বাৰু? এই মূহৰ শিংটো হঠাৎ কিবা কাৰণত মানে চিলিঙৰ পৰা পৰি কেনে সেই ল'ৰাটোৰ বুকুদি সোমাই কেনে ল'ৰাটোৰ মৃত্যু হ'ল। এই কাহিনীটোৰ জৰিয়তে আপোনালোকে কি বুজি পালে মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে, মোক লাইক কৰিব, কমেণ্ট কৰিব। লগতে মোৰ ইউটিউব চেনেলৰ মোৰ চেনেল আছে, মা বন্ধু বুলি ক'লে, সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোক পাহৰি নাযাব। আগলৈ আহি থাকিম। এতিয়া আহিলোঁ বাৰু, বাই বাই।